Hello everyone and welcome back to Math Board Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো ক্লাছ 7 ৰ চেপ্টাৰ নম্বৰ 12 সিমেট্ৰি আমি আজি আৰম্ভ কৰিম এটা প্ৰেক্টিছ সেশন য'ত আমি লাইনছ অফ সিমেট্ৰি ড্ৰ কৰি পেলাই আমি চাম যে আমাৰ ফিগাৰবোৰ সিমেট্ৰিকেল হয় নে নাই সো লেট আছ বিগিন তো এতিয়া এই যোনটো আমাৰ ডায়াগ্ৰাম হয় ডায়াগ্ৰামত এটা ডটেড লাইন দিয়া আছে এটি হৈছে আমাৰ লাইন অফ সিমেট্ৰি আৰু এই লাইন অফ সিমেট্ৰিৰ ওপৰত কি কৈছে এটা ট্ৰায়াঙ্গল টাইপ এটা শেপ এটা বনোৱা হৈছে আমাক দিছে এই দুটা লাইনছ ঠিক আছে এই লাইন দুটা ইউজ কৰি পেলাই আমি সেম এক্সাক্ট আমাৰ যোনটো এই ইয়াৰ আদাৰ হাফ মানে তাৰ বাকি থকা লাইন অফ সিমেট্ৰিৰ যোনটো ইটো সাইডে থাকিব তো সেইটো আমি ফিগাৰটো কমপ্লিট কৰিব লাগিব সো আমি এনেকৈ বনাব পাৰোঁ সো লেটছ সে এইটো যদি 8 জয়েন কৰি দিওঁ দেন ডেফিনেটলি এই পইণ্টটো আমি ইয়াতে জয়েন কৰি দিম তেতিয়া বিৰ ৰিফ্লেক্টিভ পইণ্টটো এইটো হৈ যাব ঠিক তেনেকৈ আমাৰ নেক্সট আছে পইণ্ট চি এতিয়া পইণ্ট চিত লৈ পেলাই আমি এইখিনি জয়েন কৰিলে আমাৰ বস্তুটো ইনকমপ্লিট হৈ থাকিব এইটোত যদি আমি ইয়াতে জয়েন কৰোঁ তেতিয়া ইনকমপ্লিট হ'ব এইখিনি যদি জয়েন কৰোঁ তেনেহ'লে আমি এবাৰ ইমেজটো চাই পেলাই ক'ব পাৰিম যে আমাৰ এই লাইন অফ সিমেট্ৰিৰ ওপৰৰ পৰ্চন আৰু তলৰ পৰ্চন এক্সেক্টলি চিমিলাৰ হৈছে ঠিক আছে এইটো আমি ইয়াত দি পেলাইও চাব পাৰোঁ এইটো ইয়াত দি পেলাই চাইছোঁ নে এইটো হ'ব কোনটো হ'ব বেষ্ট তো তলৰটো দি চাওঁ এণ্ড এবাৰ ভেৰিফাই কৰি লওঁ য়েছ এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ অ'কে তো এবাৰ আমাক দিছে এই দুটা লাইন আৰু ইয়াতে তিনিটা ডট দিছে আৰু এইফালে আছে আমাৰ এইটো ডটেড লাইনটো হৈছে লাইন অফ সিমেট্ৰি এগেইন লাইন অফ সিমেট্ৰি লেফ্ট চাইডে এ বি চি এই পইণ্টকেইটা ইউজ কৰি জইন কৰি পেলাই কি কৈছে এটা ট্ৰায়েঙ্গল বনোৱা আছে আমি চেম টু চেম এইফালে বনাব লাগিব তো এইটো ইয়াৰ ৰিফ্লেকশ্যন এই ৰিফ্লেকশ্যন পইণ্টটোতো এই লাইনতে থাকিব এতিয়া বিৰ ৰিফ্লেকশ্যনটো চাবৰ কাৰণে কি কৰিব লাগিব তো এইটো আমি এনেকৈ চাব লাগিব যে এইখিনি যিমান ডিষ্টেঞ্চ হয় এক্সেক্টলি সিমান ডিষ্টেঞ্চ হ'ব লাগিব তো অবভিয়াছলি এইখিনিতে লাগি আছে আমাৰ তো আমি কি কৰিম এই পইণ্টটোক লৈ পেলাই আমি এইখিনি জইন কৰি দিম ঠিক আছে এবাৰ চাই লওঁ য়েছ ইকুৱেল আছে নেক্সট আমাৰ কি হ'ব এই পইণ্টটো এই যোনটো চি আছে চিতে থাকিব লাগিব ঠিক আছে চিতে থাকিব লাগিব তো ইয়াক আমি চি লগত জইন কৰিলোঁ আৰু চি লগত জইন কৰি দিওঁ এণ্ড দেন আদাৰ পইণ্টটো ক'ৰ লগত ইয়াৰ লগত জইন কৰি দিম এতিয়া যদি চাওঁ আমাৰ কি হ'ব লেফ্ট ছাইডৰ ইমেজ আৰু ৰাইট ছাইডৰ ট্ৰায়েঙ্গলটো দুটা এক্সেক্টলি চেম টু চেম তো অবভিয়াছলি এইটো আমাৰ চিমেট্ৰিকেল ফিগাৰ ওলাই আহিল অ'কে নেক্সট কুৱেশ্যন ঠিক আছে তো ওপৰত দিছে আমাৰ লাইন অফ সিমেট্ৰি ডটেড লাইন অফ সিমেট্ৰিৰ ওপৰত আছে এ বি চি অ'কে তো এইটো আমি এইটো যিহেতু আমাৰ মিৰৰৰ ওপৰতে আছে আমি ডটেড লাইনটো মিৰৰ বুলিও ক'ব পাৰোঁ যিহেতু এইটো মিৰৰৰ ওপৰতে আছে তাৰ ৰিফ্লেকশ্যনটো ক'ত মিৰৰতে থাকিব নেক্সট আমাৰ এইটো জইন হ'ব এই ডট পইণ্টটোৰ লগত ৰাইট তেতিয়াহে আমাৰ মেইন কাম হৈছে যে এই যিমানটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ব এই চেম টু চেম এই চেম ডিষ্টেঞ্চতে পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চতে এই পইণ্টটো থাকিব লাগিব ৰাইট তো তাৰমানে আমি এইটো আৰু এইটো জইন কৰিলোঁ নেক্সট আমাৰ কি কৰিব লাগিব এনেকুৱাকৈ যদি জইন কৰি দিওঁ তেতিয়াহে আমাৰ কি হ'ব ওপৰৰ ট্ৰায়েঙ্গলৰ তলৰ ট্ৰায়েঙ্গলটো মেটচ হ'ব এইটোৱে কৰি দিওঁ আমি এইটোক আমি লৈ আহি পেলাই ইয়াৰ লগত জইন কৰি দিওঁ এণ্ড এইটোক আমি চি লগত জইন কৰি দিওঁ ঠিক আছে পাই গ'লোঁ আমাৰ ৰিফ্লেক্টিভ ফিগাৰ কৰি চাব পাৰা এনেকুৱা ৰাখি পেলাই এনেকুৱাও ৰাখিব পাৰা আৰু এইটো দেখাতে গম পাইছা যে এইটো যে চিমেট্ৰিকেল নহয় তো অবভিয়াছলি এইটো ইয়াৰ লগতে জইন হ'ব আৰু এইটো ইয়াৰ লগত জইন হ'ব অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো অ'কে এইটো হৈছে আমাৰ শ্বেপটো এতিয়া শ্বেপটো আমি বনাব লাগিব আমাৰ লাইন অফ চিমেট্ৰিৰ ফালে তো ডি যিহেতু আমাৰ ডিটো ক'ত আছে এই মিৰৰৰ ওপৰতে আছে আমাৰ লাইন অফ চিমেট্ৰিটো মিৰৰ বুলি আমি এজিউম কৰিব পাৰিম তো এইটো হৈ গ'ল ইয়াতে এতিয়া নেক্সট এই পইণ্ট চিটো যদি আমি ড্ৰ কৰোঁ এইটো ইয়াৰ লগত জইন কৰিলে হয় ঠিক আছে তেতিয়াহে আমি এটা ক'ব পাৰিম যে এই পইণ্ট চি সদায় পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো চোৱা এই ডিষ্টেঞ্চটো যিমান হ'ব এই পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো যিমান হ'ব তো সিমান ডিষ্টেঞ্চতে আমাৰ কি থাকিব লাগিব সিমান ডিষ্টেঞ্চতে আমাৰ চিটো থাকিব লাগিব অলপ ডায়েগ্ৰামটো খেলিমেলি হ'ল অ'কে তো সিমান ডিষ্টেঞ্চতে আমাৰ থাকিব লাগিব এইটো অ'কে ফাইন এতিয়া আমি যাওঁ এতিয়া নেক্সট আমাৰ ক'ত আছে নেক্সট আমাৰ যদি এইটো ইয়াতে ৰাখোঁ আৰু এইটোক জইন কৰি দিওঁ হৈ গ'ল আমি যদি চাওঁ এতিয়াও অলমষ্ট হোৱা নাই এতিয়াও হোৱা নাই এক্সেক্টলি এইটো যদি ইয়াত ৰাখোঁ এণ্ড ইয়াত ৰাখোঁ কেতিয়াবা ফিগাৰ দেখিলে এবাৰ বনাই লোৱাৰ পিছত ইভেন মই এক্সপ্লেইন কৰিছিলোঁ যে এইটো ইকুৱেল ডিষ্টেঞ্চ হয় বাট একচুৱেলি আমাৰ তাত যিহেতু ৰুলাৰ নাই আমি চাব পৰা নাছিলোঁ তো এতিয়া যদি চাওঁ আমাৰ লেফ্ট ছাইড আৰু এই ৰাইট ছাইডটো অকণমানো মেটচ কৰা নাই ৰাইট এইখিনি অলপ বেছি জোঙা হৈ আছে তো এইটো ইয়াত থাকিব লাগিব আৰু ইয়াত থাকিব লাগিব ঠিক আছে এতিয়া যদি আমি মেটচ কৰোঁ তেতিয়া আমাৰ ধুনীয়া এটা ডায়মণ্ড শ্বেপ এটা আহি আছে তো য়েছ এইটোহে হৈ যাব আমাৰ ফাইনেল শ্বেপটো অ'কে এইটো আছিলে আমাৰ আজি সেশনটো য'ত আমি লাইন অফ সিমেট্ৰি ইউজ কৰি পেলাই আমি কি কৰিলোঁ চিমেট্ৰিকেল ফিগাৰ বনালোঁ চ' চি ইন দ্য নেক্সট সেশন থেংক ইউ